নমস্কাৰ। অসম আৰু কেৰালাৰ মাজত কোনো পাৰ্থক্য আছে নেকি? देख के मेरा ऐसा लग रहा है कि मैं असम और केरला का डिफरेंस कुछ देख ही नहीं रहा हूँ। मेरा लग रहा है कि मैं असम में ही हूँ। হয়, এই কথা কৈছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দৰাচলতে কেৰালাত ৰাহুল গান্ধীৰ ৱায়নাড সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ এই মন্তব্য প্ৰকাশ কৰি তেওঁ কয় যে অসম আৰু কেৰালাৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। কিন্তু অসম আৰু কেৰালাৰ মাজত পাৰ্থক্য আছে নে নাই সেই কথা সকলোৱে জানে। শিক্ষাৰ ক্ষেত্ৰত যদি দেখা যায় তেনেহলে দেখা যায় যে অসমত মাত্ৰ ৭২% লোকহে স্বাক্ষৰিত আৰু কেৰালাত ৯৬% লোক স্বাক্ষৰিত। অৰ্থাৎ শিক্ষাৰ ফালৰ পৰা যদি চোৱা যায় তেনেহলে অসমৰ পৰা কেইবাগুণে বেছি আগবাঢ়ি আছে কেৰালা প্ৰদেশ। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয় যে অসমতকৈ আৰু কেৰালা আৰু অসমৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। কেৰালাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথাও প্ৰকাশ কৰে যে অসমত পেট্ৰলৰ দাম ১০০ টকাৰ তলত, কিন্তু কেৰালাত পেট্ৰলৰ দাম ১০৬ টকা। কিন্তু অসমত পেট্ৰলৰ দাম আৰু কেৰালাত পেট্ৰলৰ দামৰ মাজত পাৰ্থক্যটো কিয় আছে সেই কথাটো প্ৰকাশ নকৰে। আমি জানো যে অসমখন কিমান টকাৰ ঋণত পোত গৈ আছে আৰু মাহে মাহে কিমান টকা তেওঁলোকে ঋণ লৈ আছে অসম চৰকাৰে, এই কথাটো সকলোৱে জানে। কিন্তু এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নকয় যে আমাৰ চৰকাৰে প্ৰতি মাহে ১,০০০ কোটি টকাৰ ঋণ লৈ আছে। অকল এয়াই নহয়, শিক্ষাৰ ক্ষেত্ৰতে নহয়, অন্য দিশতো যদি চোৱা যায় তেনেহলে দেখা যাব যে অসমখন কেৰালাৰ পৰা বহুত পিছ পৰি আছে। তুলনামূলক এক ডাটা আপোনালোকক দিব বিচাৰিছো, যেনে অসমৰ যি পাৰ কেপিটা ইনকাম জনমূৰি আয় বুলি কোৱা হয় সেয়া হৈছে মাত্ৰ ১,০৯,০৬৯ টকা। কিন্তু কেৰালাত পাৰ কেপিটা ইনকাম জনমূৰি আয় হ'ল ৩,২৭,৮৯০ টকা। জিডিপি গ্ৰোথত যদি চোৱা যায়, জিডিপি গ্ৰোথত কেৰালাত আছে ১১.৭২ লাখ আৰু অসমৰ জিডিপি গ্ৰোথ আছে মাত্ৰ ৩.৭৪ লাখ। এয়া হৈছে ইকনমিক ডেটা। আনহাতে যি ধৰ্মৰ ইছ্যুক লৈ তেওঁলোকে ৰাজনীতিৰ বাতাবৰণ সৃষ্টি কৰে সেই ধৰ্মৰ ফালৰ পৰা যদি চোৱা যায়, কেৰালাৰ ৫৪% হিন্দুৰ বিপৰীতে তাত ২৬% মুছলমান আছে আৰু ১৮% আছে খ্ৰীষ্টান লোক। কিন্তু অসমত ৬১% হিন্দু লোক আছে, বিপৰীতে ৩৪% হৈছে মুছলমান আৰু ৩% খ্ৰীষ্টান লোক আছে। কিন্তু ইয়াতে কোৱা হয় হিন্দু সংকটত আছে, জাতি সংকটত আছে, কিন্তু তেনেধৰণৰ কথাবিলাক উচ্চাৰণ নহয় কেৰালাত, য'ত ২৬% আছে হিন্দুৰ, ৫৪%ৰ বিপৰীতে ২৬% মুছলমান আছে, ১৮% আছে তেওঁলোকৰ খ্ৰীষ্টান। হিন্দু সংকটত বুলি তেওঁলোকে বাৰে বাৰে কয়, হিন্দু সংকটৰ কথা কৈ তেওঁলোকে মোগল বাবৰৰ তেওঁলোকে ৰাজনীতি কৰে, এই কথাষাৰ বাৰে বাৰে তেওঁলোকে প্ৰকাশ কৰে। ইয়াৰ উপৰিও আন এটা দিশতো ৰাজনৈতিক সংস্কাৰ বা ৰাজনৈতিক পৰিস্থিতিৰ ক্ষেত্ৰতো যে অসম আৰু কেৰালাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে সেয়াও স্পষ্ট। আমি জানো যে ৰাহুল গান্ধীয়ে ন্যায় যাত্ৰাৰ সময়ত যেতিয়া অসমলৈ আহিছিলে প্ৰচাৰ চলাবলৈ, কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিলে, কেনেধৰণৰ পৰিস্থিতি তেতিয়া উদ্ভৱ হৈছিলে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা তেতিয়া ৰক্তাক্ত হ'ব লগা হৈছিলে। ৰাহুল গান্ধীক বিভিন্ন ঠাইত তেওঁক আবদ্ধ কৰা হৈছিলে, তেওঁক আগুৱাই যাবলৈ দিয়া নহৈছিলে। গুৱাহাটীত তেওঁ ৰাজপথত বহিব লগা হৈছিলে, নগাঁৱত তেওঁ প্ৰতিবাদত বহিব লগা হৈছিলে, গুৱাহাটীত তেওঁক পদ দিয়া হোৱা নাছিলে শোভাযাত্ৰা কৰিবলৈ। কিন্তু সেই ৰাহুল গান্ধীৰ সমষ্টি ৱায়নাডত দুদিন পূৰ্বে ৰোড শ্ব' কৰি তাতে জনসভা কৰি ধুনীয়াকে হিমন্ত বিশ্ব শৰ্মা গুচি আহিছে। তাত কোনো ধৰণৰ বাধা বিঘিনিৰ সৃষ্টি হোৱা নাই। গতিকে অসম আৰু কেৰালাৰ মাজত যে পাৰ্থক্য নাই এই কথাষাৰ সঁচা নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰাৰ কাৰণেহে এই মন্তব্য তেওঁ প্ৰকাশ কৰিছে। পাৰ্থক্য স্পষ্ট, পাৰ্থক্য সকলোৰে সন্মুখত, ৰাজনৈতিকভাৱেও অৰ্থনৈতিকভাৱেও সকলো ফালৰ পৰা, সংস্কাৰৰ ফালৰ পৰাও পাৰ্থক্য আমাৰ চকুৰ সন্মুখত। ইয়াতকে আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে অসমৰ লাখ লাখ যুৱক যুৱতী কেৰালাত সংস্থাপিত হৈ আছে। অসমৰ লাখ লাখ হিন্দু মুছলমান লোক, যুৱক যুৱতী নিজৰ পেটৰ তাৰণাত তেওঁলোকে পৰিয়াল পোহপাল দিয়াৰ নামত কেৰালাত তেওঁলোকে কৰ্মত নিয়োজিত হৈ আছে। কিন্তু কেৰালাৰ কেইগৰাকী লোক আছে অসমত তেওঁলোকে কাম কৰিবলৈ আহিছে? কোনো তথ্য তেনেকুৱা আছেনে অসম চৰকাৰৰ হাতত? বা আমাৰ দৃষ্টিতো তেনেকুৱা দেখা নাই যে কেৰালাৰ পৰা হাজাৰ হাজাৰ লোক আহি অসমত সংস্থাপিত হৈছে আৰু তেওঁলোকে কাম কৰি আছে। কিন্তু অসমৰ পৰা লাখে লাখে লোক গৈ কেৰালাত সংস্থাপিত হৈ আছে আৰু তাত কাম কৰি আছে। ইয়াও জানো এক পাৰ্থক্য নহয়? কিন্তু এনে পাৰ্থক্য হিমন্ত বিশ্ব শৰ্মাহঁতৰ দৰে নেতাৰ মুখত বা তেওঁলোকৰ চকুত নপৰিব, কাৰণ তেওঁলোকৰ এটাই অস্ত্ৰ হৈছে ৰাজনৈতিক, সেয়া হৈছে ধৰ্ম। ধৰ্মৰ নামত তেওঁলোকে ঘৃণা বিয়পাব আৰু সমাজক বিভাজিত কৰিব, সেয়াই হৈছে তেওঁলোকৰ ৰাজনীতিৰ অস্ত্ৰ, আটাইতকৈ ডাঙৰ অস্ত্ৰ। তেওঁলোকে এই কথাটো মানি নলয় যে দেশত নিবনুৱা বৃদ্ধি হৈছে, মূল্য বৃদ্ধিৰ সমস্যা হৈছে, জনসাধাৰণ জৰ্জৰিত হৈ আছে, বিভিন্ন ধৰণৰ সমস্যাত জনসাধাৰণ আক্ৰান্ত হৈ আছে। এই কথাবিলাক বিজেপিৰ সকলে মানি নলয় আৰু সেই কাৰণে তেওঁলোকে এনে ধৰণৰ
তৰল মন্তব্যবিলাক দি নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু জনসাধাৰণক আকৃষ্ট কৰিবলৈ চেষ্টা কৰি আছে। অসমখন আমাৰ নিজৰ ৰাজ্য আৰু নিজৰ ৰাজ্যখনক আমি সেৱা প্ৰতিপন্ন কৰিবলৈ এই ধৰণৰ কথাবিলাক কোৱা নাই। সম্পূৰ্ণ তথ্যৰ ভিত্তিত এই কথাখিনি কোৱা হৈছে আৰু ৰাজনৈতিক নেতাই যে তথ্যক ভেঙুচালি কৰি তেওঁলোকে নিজৰ মতে প্ৰচাৰ চলাই জনসাধাৰণক বিভ্ৰান্ত কৰে, তাৰ কাৰণে এই তথ্যখিনি আজি উলিয়াই আনি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। সজাগতাৰ বাবে, জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে আপোনালোকে যদি পাৰে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে জনসাধাৰণৰ মাজতো এনেধৰণৰ কথা বতৰাবিলাক গৈ পায় আৰু তেওঁলোকে সত্যটো জানিব পাৰে। ধন্যবাদ।